নমস্কাৰ ইতিবাতলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদ এছআই কেলেংকাৰীৰ সিবিআই তদন্তৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত এই প্ৰতিবাদী কাৰ্যসূচী আৰু প্ৰতিবাদে ইতিমধ্যে বিশেষ ৰূপ ধাৰণ কৰিছে আমি ধাৰাবাহিকভাৱে দেখুৱাই আছো আপোনালোকক এই প্ৰতিবাদী কাৰ্যসূচীৰ শেহতীয়া খবৰসমূহ জনাই আছো যেটো ইয়াৰ পূৰ্বেও অসম প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল এবাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী এছআই কেলেংকাৰীৰ সিবিআই তদন্তৰ দাবীতে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে লগতে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী যেটো সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছে এছআই কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে গুৱাহাটী ব্যতিক্ৰম নহয় গুৱাহাটীত আজি ৩-৪ দিনৰ পৰা ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী চলি আছে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আকৌ এবাৰ প্ৰতিবাদ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্য লাইভত আছে বলেন পুনপটীয়া সম্প্ৰচাৰত গৈছো প্ৰতিবাদ কেনে ধৰণে চলি আছে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে কি আছে হেহতীয়া আপডেট আপোনাৰ লগত অতি গুৰুত্বপূৰ্ণভাৱে ৰাজ্য জোকাৰি যোৱা যি এছআই কেলেংকাৰীৰ তথ্য ইতিমধ্যে চিআইডি তৰফৰ পৰা আৰু ক্ৰাইম ব্ৰাঞ্চৰ তৰফৰ পৰা চলাই থকা হৈছে তদন্ত আৰু তেনে সময়ছোৱাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিজনৰ এই প্ৰতিবাদৰ জোৱাৰ উঠিছে আৰু সেই প্ৰতিবাদৰ বিৰুদ্ধে দেখিবলৈ পোৱা গৈছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিবাদী কাৰ্যসূচী চলাই আছিলে আৰু তাৰপিছত আজি দেখিবলৈ পোৱা গৈছিলে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত এক প্ৰতিবাদী এলানি কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে আৰু দেখিব পোৱা গৈছিলে যে প্ৰায় দিনৰ 11 বজাৰ পৰা এই কাৰ্যসূচী আৰম্ভ হৈছিলে আৰু আৰম্ভ হোৱা এই কাৰ্যসূচীৰ প্ৰথমে এক সভাৰ যোগে আচলতে এই সমগ্ৰ ঘটনাটোৰ ক্ষেত্ৰত নিয়াৰী আৰু সুকীয়াকৈ এক তদন্ত দাবী উত্থাপন কৰিছে আৰু বিশেষকৈ দেখিবলৈ পোৱা গৈছিলে যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা পূৰ্বতে যি ধৰণৰ উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ জৰিয়তে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া হোৱাৰ দাবী উত্থাপন কৰিছিলে ঠিক একেদৰে দেখিব পোৱা গৈছে আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত এই যি কাৰ্যসূচী এই কাৰ্যসূচীত তেখেতসকলৰ দাবী আছিলে যে চিবিআইৰ জৰিয়তে সমগ্ৰ এছআই কেলেংকাৰীৰ তদন্ত উৎখাত হ'ব লাগে আৰু এই তদন্ত সঠিক দিশত যাতে আগবঢ়ায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ঠিক একেদৰে দেখিব পোৱা গৈছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত যি এই ভয়ংকৰ দুৰ্নীতি আৰু অনিয়ম সংঘটিত হৈছে আৰু তাৰ বাবে বিশেষকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে আৰু সেই কাৰ্যসূচী গ্ৰহণ কৰি যেতিয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ইতিমধ্যে যিসকল প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহিছিলে দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিবলৈ তেখেতসকলে আগবাঢ়িছিলে তেনে সময়তে দেখিবলৈ পোৱা গৈছে যে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখতে এইসকল প্ৰতিবাদকাৰীক এইদৰে আটক কৰা হৈছে এইদৰে এতিয়া যিসকল প্ৰতিবাদকাৰী সেই প্ৰতিবাদকাৰীসকলক আটক কৰিছে আৰু আটক কৰি প্ৰথমে লৈ যোৱা হৈছে আৰু দেখিব পোৱা গৈছে এই কাৰ্যসূচীতে অংশগ্ৰহণ কৰিছিলে সাংসদ গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনকে প্ৰমুখ্যকৈ বিধায়ক ৰকিবউদ্দিন আহমেদ বহু কেইগৰাকী জ্যেষ্ঠ তথা বৰ্তমানৰ যিসকল নেতা সেই নেতাসকলো উপস্থিত আছিলে আৰু দেখিব পোৱা গৈছে দলটোৰ এই প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰাৰ পিছতে ইতিমধ্যে বহু প্ৰতিবাদকাৰীক ইতিমধ্যে আটক কৰিছে আৰু আটক কৰাৰ পিছত তেখেতসকলক লৈ যোৱা হৈছে TNAPৰ কাৰ্যালয়লৈকে কাৰণ ইয়াৰ পূৰ্বে আমি দেখিবলৈ পাইছোঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যি প্ৰতিবাদী কাৰ্যসূচী একেই কাৰ্যসূচীতে দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদত্যাগৰ দাবী উত্থাপন কৰি দিছপুৰলৈকে তেখেতসকলে কাৰ্যসূচী চলাইছিলে আৰু তেনে অৱস্থাত সেইসকল প্ৰতিবাদকাৰী একেই আচলতে আৰ্হিৰে যি ধৰণৰ আটক কৰা হৈছিলে আজিও দেখিব পোৱা গৈছে যুৱ কংগ্ৰেছৰ এই কাৰ্যসূচী গ্ৰহণ কৰা সময়ছোৱাতেও সেইসকল প্ৰতিবাদকাৰী একেই ধৰণে এই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা যেতিয়া বাহিৰলৈ ওলাই আহিছিলে অৰ্থাৎ দিছপুৰ অভিমুখে তেখেতসকলে আগবাঢ়িছিলে তেনে অৱস্থাতে আচলতে মূল গেটতে এইসকল প্ৰতিবাদকাৰীক আটক কৰা হৈছে দাবী উত্থাপন কৰা হৈছে যে চিবিআই তদন্ত হ'ব লাগে সমগ্ৰ ঘটনা সঠিক আৰু নিয়াৰীকৈ হ'ব লাগে কাৰণ আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া আৰু সেই আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াতে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্নগৰাকী নেতা কৰ্মী জড়িত থকাৰ অভিযোগ উত্থাপন কৰা হৈছে কংগ্ৰেছৰ তৰফৰ পৰা আৰু সেই অভিযোগৰ ভিত্তিতে ৰাজ্য চৰকাৰখনৰ শাসকীয় দল হিচাপে আচলতে আৰক্ষীয়ে গৃহ বিভাগে আচলতে সঠিক তদন্ত নকৰিব পাৰে আৰু নকৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু যাৰ কাৰণে বিভিন্ন ধৰণৰ আখোৱা দেখুৱাই এই মুহূৰ্তত চিবিআই তদন্ত সঠিকভাৱে হোৱাৰ দাবী উত্থাপন কৰি এই কাৰ্যসূচী গ্ৰহণ কৰিছে কিন্তু দেখিব পোৱা গৈছে যে প্ৰদেশ কংগ্ৰেছৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছে কিন্তু গ্ৰহণ কৰাৰ পিছতো প্ৰায় 4 দিন অতিক্ৰমৰ পিছতো এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰী তৰফৰ পৰা আৰু দেখিব পোৱা গৈছে যে আজিৰ এই কাৰ্যসূচীৰ বিৰুদ্ধে চৰকাৰী কিবা ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও কিন্তু হ'ব পৰা নাই কিন্তু দেখিব পোৱা গৈছে একে সময়তে কিন্তু কাৰ্যসূচী সমগ্ৰ ৰাজ্যতে একেই ধৰণৰ একেই ৰূপত চলি থকা দেখিব পোৱা গৈছে প্ৰতিদিনে আচলতে
এফালে দেখিব পোৱা গৈছে তদন্তকাৰী সংস্থাৰ জৰিয়তে যি ধৰণৰ তদন্ত আগবাঢ়িছে সেই তদন্তত ন তথ্য পোহৰলৈ আহিছে। আমি দেখুৱাইছোঁ যে এই ধৰণৰ প্ৰায় ইতিমধ্যে প্ৰায় ৩০০ৰো অধিক প্ৰতিবাদকাৰী আটক কৰা হৈছে। সেইসকলক TNAP কাৰ্যালয়লৈ লৈ অহা হৈছে আৰু এই মুহূৰ্ততো মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ ভিতৰত বহু প্ৰতিবাদকাৰী আছে যিসকলে হয়তো ৰাজপথলৈ ওলাই অহাৰ পিছতে তেখেতসকলক আটক কৰা হ'ব আৰু তেখেতসকলক আটক কৰি তেখেতক নিৰ্দিষ্ট স্থানলৈ লৈ যোৱা হ'ব। মুঠপত ক'ব পাৰি যে শেহতীয়া এই যি ঘটনা পৰিক্ৰম যদিহে চাবলৈ যোৱা যায় এফালে তদন্তৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে তদন্তকাৰী গোটৰ তৰফৰ পৰা এজনৰ পিছত আনজনকৈ ঘটনাত জড়িত অপৰাধী ইতিমধ্যে আটক হৈছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে এই সমগ্ৰ ঘটনাটোৰ ক্ষেত্ৰত আকৌ অধিক যাতে চৰকাৰী পক্ষৰ তৰফৰ পৰা সঠিক আৰু নিয়াৰিকৈ তদন্ত চলাই গৈ থাকিব পাৰে আৰু তাৰ বাবে এটা সুকীয়াকৈ গোট গঠন কৰি অৰ্থাৎ উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ জৰিয়তে তদন্তৰ কথা দাবী উত্থাপন কৰিছিলে পূৰ্বে কংগ্ৰেছৰ তৰফৰ পৰা আৰু আজি দেখিব পোৱা গৈছে যে এইদৰে যুৱ কংগ্ৰেছৰ তৰফৰ পৰাও কাৰ্যসূচী গ্ৰহণ কৰি তেখেতলোকে দাবী উত্থাপন কৰিছে CBI তদন্ত হ'ব লাগে সমগ্ৰ ঘটনা যদি সঠিক আৰু নিৰপেক্ষভাৱে চলাবলৈ হয় আৰু এই যে মূল চক্ৰটো দীৰ্ঘদিন ধৰি চলাই থকা এই ধৰণৰ কেলেংকাৰী সেই কেলেংকাৰী যাতে উৎখাত হয় তাৰ কাৰণে এটা সঠিক তদন্তৰ দাবী উত্থাপন কৰিছে এই মুহূৰ্তত প্ৰতিবাদকাৰীসকলে। নিশ্চয় বলেন প্ৰতিবাদ চলি আছে আৰু বহু সংখ্যক প্ৰতিবাদকাৰীক যেহেতু আটক কৰা হৈছে বাছত উঠাই তেওঁলোকক লৈ যোৱা হৈছে সেই দৃশ্য আমি দেখিবলৈ পাইছোঁ। সাংসদ গৌৰৱ গগৈ আৰু ৰেকিবুদ্দিন আহমেদকো কিছু সময় পূৰ্বে তাত দেখা গৈছিল। তেওঁলোক বৰ্তমান ক'ত আছে তেওঁলোককো আটক কৰা হৈছে নেকি? হয় ইতিমধ্যে প্ৰতিবাদত অংশগ্ৰহণ দেখিব পোৱা গৈছিল যে সাংসদ গৌৰৱ গগৈকে আৰম্ভ কৰি ৰকিবুল হুছেইন ৰেকিবুদ্দিন আহমেদক এই মুহূৰ্তত আটক কৰা হৈছে। দেখিব পোৱা গৈছে ঠিক একেদৰে যুৱ কংগ্ৰেছৰ তৰফৰ পৰা যিসকল নেতৃত্বই ইয়াত প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল সেই নেতৃত্বকো ইতিমধ্যে আটক কৰা হৈছে আৰু আটক কৰি TNAP কাৰ্যালয়কে লৈ যোৱা হৈছিলে। একে আৰ্হিতে কিছুদিন পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যি ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে সেই সময়তো সকলো প্ৰতিবাদত অংশ লোৱা প্ৰতিবাদকাৰীক আটক কৰা হৈছিলে আৰু আটক কৰি তেখেতসকলক লৈ যোৱা হৈছিলে। আজিও একেই আচলতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে কাৰণ কোনো ধৰণৰ অনুমতি সাপেক্ষে তেখেতসকলে এই কাৰ্যসূচীত অংশ লৈছিলে আৰু যাৰ কাৰণে ৰাজপথলৈকে ওলাই অহাৰ পিছতে অৰ্থাৎ দিছপুৰ চলো কাৰ্যসূচী যেতিয়া গ্ৰহণ কৰিছিলে সেই গ্ৰহণ কৰা কাৰ্যসূচীৰ সময়তে লগে লগে তেখেতসকলক আটক কৰি লৈ যোৱা হৈছে। এফালে দেখিব পোৱা গৈছে দাবী উত্থাপন হৈছে আৰু এই দাবীৰ প্ৰতি চৰকাৰে কি ধৰণৰ সঁহাৰি প্ৰদান কৰে সেয়াও হৈ পৰিব লক্ষ্যণীয়। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে কিছু পূৰ্বে মুহূৰ্ত পূৰ্বে সাংসদ গৌৰৱ গগৈৰ সৈতে যি মন্তব্য আগবঢ়াইছিলে সেই মন্তব্য অতিকৈ ৰহস্যজনক আছিলে। গৌৰৱ গগৈ এটা কথা উল্লেখ কৰিছিল যে শেহতীয়াকৈ আচলতে দুৰ্নীতিৰ মুখা লোৱা দুৰ্নীতি আচলতে পোহাৰ মেলা যিসকলে আচলতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে সেইসকলে আচলতে নিকা আৰু স্বচ্ছ হৈ পৰে। অৰ্থাৎ ক'ব পাৰি যে দিবন ডেকাৰ ক্ষেত্ৰত আটক কৰাৰ পিছতে সমগ্ৰ ঘটনা এক প্ৰকাৰ স্তব্ধ হৈ পৰা বুলিও অভিযোগ উত্থাপন কৰোৱা হৈছে আৰু সেই ক্ষেত্ৰত ক'ব পাৰি যে আচলতে এই ঘটনাটোৰ ক্ষেত্ৰত এই মুহূৰ্তত যিকেইগৰাকী আটক কৰিছে বা আচলতে যি ধৰণৰ হেঁচা বিভিন্ন দল সংগঠনৰ যি ধৰণৰ হেঁচা SI কেলেংকাৰীক লৈ সেই দল সংগঠনৰ হেঁচাৰ ফলস্বৰূপে চৰকাৰে এক প্ৰকাৰ নাটক সৃষ্টি কৰাৰ আখ্যা প্ৰদান কৰা হৈছে। অতিকৈ ৰহস্যজনক বিষয় কাৰণ এফালে CID আৰু ক্ৰাইম বেঞ্চত তদন্ত চলি আছে আৰু নিশাৰ ভাগতেই হওক বা দিনৰ পোহৰতেই হওক দেখিব পোৱা গৈছে যে ঘটনাত যি ধৰণৰ ক্লু লাভ কৰিছে সেই ক্লুৰ ভিত্তিতে এজনৰ পিছত আনজনকৈ গ্ৰেপ্তাৰ কৰিছে। কিন্তু তেনে সময়ছোৱাত দেখিব পোৱা গৈছে কংগ্ৰেছৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছে যে এই ঘটনা এই কেলেংকাৰী আচলতে চৰকাৰী পক্ষৰ এক প্ৰকাৰ নাটক আখ্যা দিছে কাৰণ সঠিক আৰু নিৰপেক্ষ তদন্ত এই মুহূৰ্ততে হোৱা নাই। সঠিক আৰু নিৰপেক্ষ যদি তদন্ত হয় তেতিয়াহ'লে জনসংযোগ কেলেংকাৰীৰ পৰা আৰম্ভ কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কেলেংকাৰীকো সাঙুৰি ল'ব লাগিব কাৰণ সেই দুইটা বিভাগতো কিছুদিন পূৰ্বে যি নিযুক্তি প্ৰক্ৰিয়া হৈছিলে সেই নিযুক্তি প্ৰক্ৰিয়াটো একেই দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু যাৰ বাবে দেখিব পোৱা গৈছে যে একেই SI কেলেংকাৰীৰ যি ধৰণৰ তদন্তৰ দিশে আগবাঢ়িছে সেই একেই তদন্তৰ ভিত্তিতে একেটা গোচৰৰ ভিত্তিতে আচলতে পূৰ্বতে দিবন ডেকাৰ গৃহতেই হওক বা PK দত্তৰ গৃহতে যিসমূহ নথি লাভ কৰিছে প্ৰশ্নকাকত লাভ কৰিছে ঠিক একেদৰে এডমিট কাৰ্ড লাভ কৰিছে সেইসমূহৰ ভিত্তিত পুনৰবাৰ PNRD আৰু জনসংযোগ কেলেংকাৰীৰ তদন্ত সঠিকভাৱে আগবঢ়ালে হয়তো আৰু অধিক ৰৌ পৰালি জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি এই মুহূৰ্তত দাবী উত্থাপন কৰিছে কংগ্ৰেছৰ তৰফৰ পৰা। নিশ্চয় বলেন লাইনত থাকক আপুনি। আমি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। এই মুহূৰ্তত এইসকল প্ৰতিবাদকাৰীক আটক কৰাৰ কিছু দৃশ্য বাছত উঠাই ইতিমধ্যে লৈ যোৱা হৈছে। সাংসদ গৌৰৱ গগৈ ৰেকিবুদ্দিন আহমেদেও প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। তেওঁলোককো আটক কৰি দশম অসম আৰক্ষী বাহিনীলৈ লৈ যোৱা হৈছে। বিশাল আৰক্ষী বাহিনী বৰ্তমান দিছপুৰ লাষ্টগেটৰ এই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত উপস্থিত আছে। মহিলা আৰক্ষীও তাত উপস্থিত আছে আৰু তেওঁলোকে ভেটা দিছে প্ৰতিবাদকাৰীসকলক। এই সমগ্ৰ পথছোৱাদি এতিয়া যান বাহনৰ চলাচল স্তব্ধ হৈ পৰিছে একমাত্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ ফলত। এই প্ৰতিবাদ কিন্তু আজিৰ নহয়। SI কেলেংকাৰীত সমগ্ৰ তথ্য পোহৰলৈ অহাৰ পাছতে কংগ্ৰেছে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আছে।
ইয়াৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা একেই প্ৰতিবাদী কাৰ্যসূচী তাত ৰূপায়ণ কৰা হৈছিল আৰু এইবাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী বৰ্তমান চলি আছে বহু সংখ্যক প্ৰতিবাদকাৰীক ইতিমধ্যে আটক কৰা হৈছে এতিয়াও সমবেত হৈ আছে আন এক অংশ প্ৰতিবাদকাৰী তেওঁলোকক ঘেৰি ৰাখিছে আৰক্ষীৰ বিশাল বাহিনীয়ে এছআই কেলেংকাৰীৰ উচিত তদন্ত বিচাৰিছে লগতে এই সমগ্ৰ কেলেংকাৰীত যিসকল বাঘা নেতা জড়িত তেওঁলোকক কৰায়ত্ব কৰাৰ দাবী উত্থাপন হৈছে আৰু আন একাংশ প্ৰতিবাদকাৰীক আটক কৰিছে বলেন পুনৰ আপোনাৰ কাষলৈ গৈছো ঠেলি হেঁচি বাছত উঠোৱা হৈছে প্ৰতিবাদকাৰীসকলক চাওক দিছপুৰলৈকে চলো কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতে যিসকল প্ৰতিবাদকাৰী ৰাজপথলৈকে ওলাই আহিছিলে এই মুহূৰ্তত যি ধৰণৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ এই একেই দৃশ্যাংশৰে আচলতে ইতিমধ্যে প্ৰায় 300ৰো অধিক প্ৰতিবাদকাৰীক আটক কৰা হৈছে আৰু তেনেপিলৈকে লৈ যোৱা হৈছে জোৰ জুলুমকৈ আমি দেখুৱাইছোঁ পুনৰবাৰ দৃশ্যাংশ এই মুহূৰ্তত কেমেৰাত আবদ্ধ হৈছে এই দৃশ্যাংশ যে প্ৰতিবাদকাৰীক যিসমূহে অংশ ল'ব আহিছে প্ৰতিবাদী কাৰ্যসূচীত সেই কাৰ্যসূচীত গ্ৰহণ কৰিবলৈ অহা প্ৰতিবাদকাৰীক পুনৰবাৰ এই ধৰণৰ আৰক্ষীয়ে জোৰ জুলুমকৈ আহৰণত উঠোৱা হৈছে গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহিছিলে কিন্তু একে সময়তে যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহিলে প্ৰশাসনৰ যি অনুমতি ল'ব লাগে সেই অনুমতি ইয়াত কোনো নাছিলে অৰ্থাৎ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ ভিতৰত যি ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে তাত কোনো ধৰণৰ আৰক্ষীয়ে হোকাবৰা প্ৰদান কৰা নাছিলে বিপৰীতে যিসকল প্ৰতিবাদকাৰী ৰাজপথলৈকে ওলাই আহি দিছপুৰ অভিমুখে গতি কৰিবলৈ চেষ্টা চলাইছিলে সেইসকল প্ৰতিবাদকাৰী কোনো কাৰণতে ৰাজপথলৈ বাহিৰলৈ আহিবলৈ দিয়া হোৱা নাই কাৰণ তেখেতসকলৰ কোনো ধৰণৰ অনুমতি নাই আৰু অনুমতিহীনভাৱে তেখেতসকলে দিছপুৰ চলৈ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আগবাঢ়িছে সেই কাৰ্যসূচী কোনো কাৰণতে আৰক্ষীয়ে মানি নলয় আৰু যাৰ কাৰণে দেখিব পোৱা গৈছে যে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত যি হোকাবাধা সেই হোকাবাধাৰ মাজেদি আচলতে এই প্ৰায় ইতিমধ্যে 300ৰো অধিক প্ৰতিবাদকাৰীক আটক কৰাই লোৱা হৈছে আৰু আটক কৰাই তেখেতক TNAP কাৰ্যালয়লৈকে লৈ যোৱা হৈছে একেই দৃশ্যাংশ আমি দেখিবলৈ পাইছিলোঁ যে দুদিন পূৰ্বে যেতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে এছআই নিযুক্তিক লৈ আৰু এছআই নিযুক্তি লৈ যি ধৰণৰ প্ৰশ্ন উত্থাপন কৰা হৈছে এই ভয়ংকৰ আৰু খেলিমেলিৰ অভিযোগ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল কথা কোৱা দুৰ্নীতি আৰু নিকা আৰু স্বচ্ছৰ ভাৱমূৰ্তিৰে যি চৰকাৰ আৰু প্ৰশাসন চলোৱা বুলি দাবী কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত সংঘটিত এই বিয়াগুম কেলেংকাৰীৰ পিছতে এতিয়া এইদৰে জাঙুৰ খাই উঠিছে প্ৰতিটো দল সংগঠন আৰু দল সংগঠনৰ এটাই দাবী যে সঠিক আৰু নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু যেতিয়ালৈ এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত চৰকাৰী মেৰপেজত সোমাই থকা বিষয়া প্ৰশাসনৰ পৰা আৰম্ভ কৰি নেতাকৰ্মী জহত নপৰে তেতিয়ালৈকে তেখেতসকলৰ কাৰ্যসূচী অব্যাহত ৰাখিব বলেন উচ্চ ন্যায়ালয়ৰ দণ্ডাধীশৰ জৰিয়তে তদন্ত হ'ব লাগে বুলি কংগ্ৰেছে দাবী উত্থাপন কৰিছে হয় কংগ্ৰেছৰ তৰফৰ পৰা আৰু যুৱ কংগ্ৰেছৰ তৰফৰ পৰা যদি দুটা দাবী যি তদন্তৰ ক্ষেত্ৰত ল'বলগীয়া দাবীৰ ক্ষেত্ৰত তেখেতসকলৰ পৃথক দৃষ্টিভংগী দেখিবলৈ পোৱা গ'ল এই ক্ষেত্ৰত ৰকিবুল হুছেইনকো আচলতে প্ৰশ্ন সোধা হৈছিলে যেতিয়া ৰকিবুল হুছেইনে এটা কথা উল্লেখ কৰিছে নিৰপেক্ষ আৰু উচিত তদন্ত হ'ব লাগে এই ক্ষেত্ৰত যিহেতুকে পূৰ্বে আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছৰ তৰফৰ পৰা কোৱা হৈছে যে উচ্চ ন্যায়ালয়ৰ দণ্ডাধীশৰ জৰিয়তে তদন্ত হ'ব লাগে নিৰপেক্ষভাৱে তদন্ত হ'ব লাগে আৰু আনফালে যদি আজিৰ বেনাৰত যিসকল যুৱ কংগ্ৰেছী যিসকল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সেই বেনাৰখনত যদি মন কৰে তেতিয়াহ'লে দেখিব পোৱা গৈছে যে যুৱ কংগ্ৰেছীৰ তৰফৰ পৰা কোৱা হৈছে যে এই পৰিদৰ্শকৰ নিযুক্তি প্ৰক্ৰিয়াৰ কেলেংকাৰী CBIৰ জৰিয়তে হ'ব লাগে দুদিন পূৰ্বে যেতিয়া মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত প্ৰদেশ কংগ্ৰেছৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে তেতিয়াহ'লে সেই সময়ছোৱাত ৰিপুণ বৰাই উল্লেখ কৰিছিলে দলৰ সভাপতিগৰাকীয়ে যে এই CBIৰ ওপৰত আনকি বিশ্বাস নাই আৰু কাৰণ CBIৰ এই চৰকাৰখনে মেনেজ কৰা বুলি তেখেতসকলে অভিযোগ উত্থাপন কৰিছিলে অৰ্থাৎ ক'ব পাৰি যে দুদিন পূৰ্বে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলে কংগ্ৰেছে সেই সময়ছোৱাত কংগ্ৰেছৰ তৰফৰ পৰা CBIৰ তদন্তৰ পৰিৱৰ্তে তেখেতসকলে বিচাৰিছিলে যে উচ্চ ন্যায়ালয়ৰ দণ্ডাধীশৰ জৰিয়তে তদন্ত হ'ব লাগে আৰু আজি যি যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী সেই কাৰ্যসূচীত তেখেতসকলৰ দাবী হৈছে যে CBIৰ জৰিয়তে তদন্ত হ'ব লাগে অৰ্থাৎ তদন্তক লৈ এটা দলৰে ভাতৃ সংগঠনক এই ধৰণৰ ডিমত এটা দেখিবলৈ পোৱা গৈছে যদিওবা কিন্তু সহমতৰূপে পূৰ্বতে যিসকল দলীয় নেতৃত্বই প্ৰতিবাদী কাৰ্যসূচীত গ্ৰহণ কৰিছিলে সেই একেই নেতৃত্ব কিন্তু আজিও এই একেই যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে এতিয়া প্ৰশ্ন হৈছে যে দল যদিবা কংগ্ৰেছৰ তৰফৰ পৰা এতিয়া এফালে CBI তদন্তৰ দাবী উত্থাপন কৰিছে যুৱ কংগ্ৰেছৰ তৰফৰ পৰা আৰু আন এফালে যদি চাই প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছে উচ্চ ন্যায়ালয়ৰ দণ্ডাধীশৰ জৰিয়তে অৰ্থাৎ নিৰপেক্ষ আৰু সঠিক তদন্তৰ দিশে আগবাঢ়িবলৈ হয়তো যিকোনো এটা তদন্তৰ জৰিয়তে সমগ্ৰ প্ৰক্ৰিয়াটো আওতালৈ অনাৰ দাবী উত্থাপন কৰিছে
ধন্যবাদ জনাইছোঁ বলেন এইখিনি তথ্যৰ বাবে। পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱালোঁ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখৰ পৰা, আৰু বৰ্তমানো প্ৰতিবাদী কাৰ্যসূচী চলি আছে আৰু বহু প্ৰতিবাদকাৰীক ইতিমধ্যে আটক কৰি তাৰ পৰা লৈ যোৱা হৈছে। ডকমকাৰ ডাইনীকাণ্ডত জড়িত আৰু এজনক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে। গ্ৰেপ্তাৰ হৈছে টাৰ্জেন গড় নামৰ এটা অন্যতম অভিযুক্ত। তান্ত্ৰিকসহ অভিযুক্ত আন কেইবাজনো পলাতক অৱস্থাত আছে। পলাতক তান্ত্ৰিকে দীৰ্ঘদিনে গাঁওখনত অন্ধবিশ্বাস বিয়পাইছিল। পলাতক তান্ত্ৰিকটোৱে ৰমাৱতী হালুৱা গড় আৰু বিজয়গড়ক ডাইনী সজাইছিল। তান্ত্ৰিকটোৰ প্ৰৰোচনাত গাঁওবাসীয়ে হত্যা কৰিছিল দুয়োকে। এই ঘটনা সন্দৰ্ভত এই পৰ্যন্ত 9 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আমি আকৌ এবাৰ জনাইছোঁ, ডকমকাৰ ডাইনীকাণ্ডত জড়িত আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হৈছে টাৰ্জেন গড় নামৰ এটা অন্যতম অভিযুক্ত। তান্ত্ৰিকসহ অভিযুক্ত আন কেইবাজনো বৰ্তমানেও পলাতক অৱস্থাত আছে। পলাতক এই কালপ্ৰিত তান্ত্ৰিকেই দীৰ্ঘদিনে গাঁওখনত অন্ধবিশ্বাস বিয়পাইছিল। পলাতক তান্ত্ৰিকটোৱেই ৰমাৱতী হালুৱা গড় আৰু বিজয়গড়ক ডাইনী সজাইছিল। তান্ত্ৰিকটোৰ প্ৰৰোচনাতেই গাঁওবাসীয়ে হত্যা কৰিছিল দুয়োকে। এই ঘটনা সন্দৰ্ভত এই পৰ্যন্ত 9 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰ মাজতে গহপুৰৰ হেলেমত আন এক নৃশংস হত্যাকাণ্ড। পাহান স্বামীৰ হাতত প্ৰাণ গ'ল মহিলাৰ। পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰে গুণেশ্বৰ সতনামীয়ে। পাৰিবাৰিক কণ্ডলৰ বাবে হত্যা কৰাৰ সন্দেহ কৰা হৈছে। মৃত মহিলাগৰাকীৰ নাম সবিতা সতনামী। হেলেম থানাত আত্মসমৰ্পণ ঘাতক গুণেশ্বৰ সতনামীৰ। গহপুৰৰ হেলেমত এই নৃশংস হত্যাকাণ্ড সংঘটিত হ'ল। পাহান স্বামীৰ হাতত প্ৰাণ গ'ল মহিলাৰ। পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰে গুণেশ্বৰ সতনামীয়ে। পাৰিবাৰিক কণ্ডলৰ বাবে হত্যা কৰাৰ সন্দেহ কৰা হৈছে। মৃত মহিলাগৰাকীৰ নাম সবিতা সতনামী। হেলেম থানাত ইতিমধ্যে আত্মসমৰ্পণ কৰিছে এইগৰাকী ঘাতক গুণেশ্বৰ সতনামীয়ে। এওঁই হ'ল মূল ঘাতক গুণেশ্বৰ সতনামী। হেলেম আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে আৰু এইগৰাকী গুণেশ্বৰ সতনামীয়ে মৰিয়াই মৰিয়াই পত্নীক হত্যা কৰিলে। হাহাকাৰ লাগি গৈছে এই সমগ্ৰ ঘটনাৰ পাছত অঞ্চলজুৰি, আৰু স্থানীয় লোকসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গহপুৰৰ হেলেমত এই নৃশংস হত্যাকাণ্ডৰ খবৰ আমি জনাইছোঁ। পাখান স্বামীৰ হাতত প্ৰাণ গ'ল এগৰাকী মহিলাৰ। মৰিয়াই মৰিয়াই হত্যা কৰিলে পাখান স্বামীয়ে মহিলাগৰাকীক। পাৰিবাৰিক কণ্ডল ইয়াৰ অন্যতম মূল কাৰণ। মৃত মহিলাগৰাকীৰ নাম ইতিমধ্যে আমি জনাইছোঁ সবিতা সতনামী, আৰু ইতিমধ্যেই হেলেম থানাত আত্মসমৰ্পণ কৰিছে ঘাতক গুণেশ্বৰ সতনামীয়ে। গুণেশ্বৰ সতনামী সোণাৰীপুৰীয়া নিবাসী। তেওঁৰ পত্নী সবিতা সতনামীক মৰিয়াই মৰিয়াই হত্যা কৰিলে। তেওঁ নিজে গৈ হেলেম থানাত আত্মসমৰ্পণ কৰিছে, আৰু বৰ্তমান প্ৰশাসনে তেওঁৰ ওপৰত কঠোৰ আইন প্ৰক্ৰিয়া কৰিবৰ কাৰণে অব্যাহতি ৰাখিছে। চিপাঝাৰৰ ডুমুনি চকীত যৌন নিৰ্যাতনৰ প্ৰচেষ্টা। এগৰাকী শিক্ষাৰ্থীক যৌন নিৰ্যাতনৰ চেষ্টা। বিদ্যালয়ৰ স্বত্বাধিকাৰী ৰাহুল আমিন ওৰফে ৰাহুল শইকীয়াৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ। ৰাহুল আমিন হলি মেৰী ইণ্টাৰনেশ্যনেল স্কুলৰ স্বত্বাধিকাৰী। এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। খবৰ চিপাঝাৰৰ ডুমুনি চকীৰ, য'ত যৌন নিৰ্যাতনৰ অপচেষ্টাৰ এক খবৰ সন্মুখলৈ আহিছে। এগৰাকী শিক্ষাৰ্থীক যৌন নিৰ্যাতনৰ চেষ্টা কৰিলে বিদ্যালয়ৰ স্বত্বাধিকাৰীয়ে। ৰাহুল আমিন ওৰফে ৰাহুল শইকীয়াৰ বিৰুদ্ধে নিৰ্যাতনৰ এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৰাহুল আমিন হলি মেৰী ইণ্টাৰনেশ্যনেল স্কুলৰ স্বত্বাধিকাৰী হয়। এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। তাই মোৰ লগত গধূলি গধূলি আহি বহিবলৈ কোচিছ কৰিছে, কিন্তু মই একচুৱেলি তাৰ কি ইণ্টেনশ্যন লৈ আহিছে মই বুজিছে, কিন্তু মই একো কোৱা নাই। আৰু মেছেজ কেইটাও তাই ইমান ডাৰ্টি লিখি পঠাইছে। মইতো মোৰ ভাই দাদাকেইটাকে চব ফৰৱাৰ্ড কৰি দিছে ক'ৰবাত। হা ৰাহুল আমি বহুত মানে মাহ দৰমহা 6 মাহ 5 মাহ দৰমহা পোৱা নাই, অনলাইনৰ পোৱা নাই, তাৰ আগৰ মাহত পোৱা নাই। দৰমহা খুজিলে একো নাপায়, আজি দিম কালি দিম বুলি মিছা কথা কৈ প্ৰলোভন দি থাকে। তাৰপিছত পৰহিদিনা এটা মেছেজ দিছিলে যে আপুনি স্কুলত আহক, দৰমহাটো আপোনাক দি দিম, আপুনি চিন্তা কৰিব নালাগে। গ'ল এইটো। তাৰপিছত মই যোৱাকালি স্কুলত গ'লোঁ। স্কুলত যাতে মোৰ 2:20 2:15 স্কুলত গ'লোঁ। মোৰ লগৰ ল'ৰা এজন আছিলে, তেওঁ গ'ল। আমি ক'লোঁ যে আমি দুজনে একেলগে কথা পাতিম। কৈছে নহয়, এজনকৈ পাতিব। তেওঁকো দৰ্জা বন্ধ কৰি তেওঁকো কিবা কিবি ক'লে। তাৰপিছত মই গ'লোঁ। মই কৰাৰ লগে দৰ্জাখন বন্ধ কৰি, তেতিয়া প্ৰিন্সিপাল তাত আছিল আৰু এজন শকত ল'ৰা আছিল, তেওঁ ড্ৰাইভাৰ হয়। মোক প্ৰথমতে ক'লে মোবাইলটো দি দিয়ে। মই কৈছোঁ মোবাইল কিয় দিম? তাৰপিছত মোবাইলটো মোৰ পৰা কাঢ়ি ল'লে, স্কুটৰ পৰা কাঢ়ি লৈ পেলাই কি কৰিলে, মোবাইলটো ল'লে। মই কৈছোঁ মোবাইলটো আপুনি ছুইচ অফ কৰি দিয়ক। বোলে নহয় মোৰ কথা। তাৰপিছত মোক ক'লে কি আপুনি মোৰ স্কুলত এৰিছে, মোৰ স্কুলৰ বদনাম কৰি আছে। মই কৈছোঁ কি বদনাম কৰিলোঁ?
বোলে ষ্টুডেণ্টবিলাকক মই কৈছোঁ নাই কোৱা কোনো কথা নাই। তাৰপিছত ক'লে মই আপোনাক মাৰ্ডাৰ কৰি দিম, হিন্দীতে কৈছে মই আপকো মাৰ্ডাৰ কৰি দুংগা। মই কৈছোঁ কিয়? তাৰপিছত মোক কৈছে আপকা লাষ্ট হোপ কিয়া হে, কি ইচ্ছা আছে মৰাৰ আগতে। মোৰ ভয় খাই গ'লোঁ, ভয় খাই দৌৰিব চেষ্টা কৰি দৌৰতে পিছফালৰ পৰা মোক ধৰিছে, ধৰি পেলাই পিছফালৰ পৰা ধৰি ঢকিয়াইছে, অলপ মূৰত দুখ পাইছে, এইফালে কালি পাইছিলোঁ ক'ত চুলিত শুকাই গ'ল। আচ্ছা হাতৰ আচ্ছা হ'ল। তাৰপিছত মই যোৱাৰ আগতে হাতখন মোক পকাই দিছে, হাতখন পকাই দিছে, মই যাব পৰা নাই, মই একদম পূৰা এনেকুৱা হৈ গ'লোঁ। আগফালে যাব গৈছোঁ, তাৰ জেকেট ছিঙি পেলাই ফালি জেকেটটো পৰি থাকিলে তাতে, চাৰ্টটো আধা ফালি গুটাম চুটাম, এইটো চব ৰাহুল আমিনে কৰিছে তেওঁ ক'লে। তাৰপিছত মই গোচৰ দিছোঁ, তাতে প্ৰিন্সিপাল বহি আছে, তেওঁ আকৌ নামাতিলে। তাৰপিছত মই দৰ্জা খুলি কিবা কৰি লকটো খুলি চিঞৰি বাহিৰত মাৰ্ডাৰ কৰি বুলি কয়, বাহিৰত মই গেটৰ বাহিৰত যোৱা বাকী মানুহখিনিক ক'লোঁ। আৰু মই চিপাঝাৰ পুলিচ ষ্টেচনৰ এই ক্ষেত্ৰত মই এটা গোচৰ দিছোঁ। বিদেশী বিনিয়োগকাৰীৰ বাবে এতিয়া অত্যন্ত বিশ্বাসী আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে ৰিলায়েন্স জিঅ' আৰু ৰিলায়েন্স ৰিটেইলত এতিয়া ইটোৰ পিছত সিটো বিদেশী বিনিয়োগ হৈছে। এইবাৰ ছিংগাপুৰৰ বিনিয়োগকাৰী সংস্থা GICয়ে 5,512 কোটি 50 লাখ টকা বিনিয়োগ কৰিলে ৰিলায়েন্স ৰিটেইলত। 5,512 কোটি 50 লাখ টকা বিনিয়োগ কৰি ৰিলায়েন্স ৰিটেইলৰ 1.22% শ্বেয়াৰ ক্ৰয় কৰিছে GICয়ে। 2 অক্টোবৰত এই বৃহৎ বিনিয়োগৰ কথা জনাইছিল ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ তৰফৰ পৰা। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন আৰু মেনেজিং ডিৰেক্টৰ মুকেশ আম্বানীৰ মতে GICৰ গ্লোবেল নেটৱৰ্ক আৰু ট্ৰেক ৰেকৰ্ড অত্যন্ত সমৃদ্ধিশালী। GICৰ সৈতে এই সম্পৰ্কই ভাৰতৰ ৰিটেইল ছেক্টৰক অন্য মাত্ৰা প্ৰদান কৰিব। GICৰ CEO কিয়াতে কয় যে আমাৰ বিশ্বাস ৰিলায়েন্স ৰিটেইলৰ বিশাল ছাপ্লাই চেইন, ষ্ট'ৰ নেটৱৰ্ক আৰু শক্তিশালী লজিষ্টিক আৰু পৰিকাঠামোৰ সহায়ত গ্ৰাহক আৰু শ্বেয়াৰসকল বা শ্বেয়াৰ হোল্ডাৰ উপকৃত হ'ব পাৰিব। এটা গুৰুত্বপূৰ্ণ খবৰ, লখিমপুৰৰ জিলা কাৰাগাৰৰ পৰা কয়দীৰ পলায়নৰ এক ঘটনা সংঘটিত হৈছে। জিলা কাৰাগাৰৰ পৰা পলাল 4 দুৰ্ধৰ্ষ অপৰাধী। ধৰ্ষণ, গাড়ী চুৰি কাণ্ডত অভিযুক্ত আছিলে 4 কয়দী। কাৰাগাৰৰ দেৱাল বগাই কয়দীকেইটাই পলায়ন কৰিবলৈ সক্ষম হয়। পলাতক কয়দীকেইটা প্ৰণৱ পেগু, ৰাহুল দৈমাৰী, লোকনাথ পেগু আৰু পাপু দাস। পলাতক 4 কয়দীক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে। লখিমপুৰৰ জিলা কাৰাগাৰৰ পৰা কয়দীৰ পলায়নৰ খবৰ আমি জনাইছোঁ। জিলা কাৰাগাৰৰ পৰা পলাল 4 দুৰ্ধৰ্ষ অপৰাধী। ধৰ্ষণ, গাড়ী চুৰি কাণ্ডত অভিযুক্ত আছিলে 4 কয়দী। কাৰাগাৰৰ দেৱাল বগাই কয়দীকেইটাই পলায়ন কৰে। পলাতক কয়দীকেইটা প্ৰণৱ পেগু, ৰাহুল দৈমাৰী, লোকনাথ পেগু আৰু পাপু দাস। আৰু এয়া আছিল আজিৰ দুপৰৰ শিৰোনাম। নমস্কাৰ।